কোনো কাম নকৰিলে হাগ্ৰামা মহিলাৰীয়ে আদিবাসীক ঠগালে, হাগ্ৰামা মহিলাৰীয়ে গোৰ্খাক ঠগালে, হাগ্ৰামা মহিলাৰীয়ে অসমীয়াক ঠগালে, মাইনৰিটিক ঠগালে, বঙালীক ঠগালে, বড়োক ঠগালে, সকলো জাতি জনগোষ্ঠী হাগ্ৰামা মহিলাৰী আৰু BPF-এ ঠগালে। যোৱা 17 বছৰত হাগ্ৰামা মহিলাৰীয়ে ইচ্ছা কৰিলে এই বিটিআৰ অঞ্চলৰ বিভিন্ন সমস্যা সমাধান কৰিব পাৰিলেহেঁতেন। আমাৰ দুখীয়া গৰীব ৰাইজক বিভিন্ন দিশত আৰ্থিক দিশত বিভিন্ন দিশত সকাহ দিব পাৰিলেহেঁতেন। কিন্তু সেই হাগ্ৰামা মহিলাৰীয়ে অকল দুৰ্নীতি, লুণ্ঠন আৰু দমন নীতিত তেখেতে ব্যস্ত থাকিল। ডেকা ল'ৰাবিলাকক মদ ভাং খুৱাই হিংসা কৰাৰ তেখেতে এনকাৰেজ কৰিলে, উচতনি দিলে। ইয়াৰ বাহিৰে হাগ্ৰামা মহিলাৰীয়ে একো কাম নকৰিলে। সেইকাৰণে ৰাইজ, এতিয়া সময় আহিছে, আমি পৰিৱৰ্তন কৰিব লাগিব। এইখন দেশত আমাৰ যি সাংবিধানিক অধিকাৰ, এইটো আমি পাব লাগিব। ভূমিৰ অধিকাৰ, মাটিৰ অধিকাৰ পাব লাগিব। 17 বছৰে মাটিৰ অধিকাৰ নিদিলে, এই 17 বছৰত আমাৰ যিটো চাকৰি বাকৰিৰ অধিকাৰ নিদিলে, এই 17 বছৰত বিভিন্ন জনগোষ্ঠীক উন্নয়নৰ যিটো অধিকাৰ, সমমৰ্যাদা, সম অধিকাৰ পাব লাগে, এইটো প্ৰদান নকৰিলে। আৰু সেইকাৰণে আজি আমি এই সময়ত বুজিব লাগিব, আমাৰ গণতন্ত্ৰ বহুত শক্তিশালী, কিন্তু 17 বছৰৰ হাগ্ৰামা মহিলাৰী গণতন্ত্ৰক ইয়াত ধ্বংস কৰি দিছে। ইয়াত খালি দাবী, ধুমকি, হিংসা, বিভিন্ন মানুহক আজি ভীতিগ্ৰস্ত কৰি পেলাই আজি দমন নীতি চলাই আহিছে। তো সেইকাৰণে শ্ৰদ্ধা ৰাইজ, ইয়াত যদি আদিবাসীৰ উন্নয়ন হ'ব লাগে, BPF সলনি হ'ব লাগিব। ইয়াত যদি গোৰ্খাৰ উন্নয়ন হ'ব লাগে, BPF হাগ্ৰামা মহিলাৰীৰ সলনি হ'ব লাগিব। আজি আমাৰ মা দেউতাক কিনিবলৈ আহে, 5 বছৰত ৰাইজৰ কাৰণে একো কাম নকৰে। আৰু সেই হাগ্ৰামা মহিলাই 5 বছৰৰ পিছত যি ৰাইজক আমি সন্মান কৰিব লাগে, যি ৰাইজক আমি সহায় কৰিব লাগে, সেই ৰাইজক হাগ্ৰামা মহিলাৰীয়ে কিনিব আহে 500 টকা 200 টকা দি গাঁৱে গাঁৱে ইলেকশ্যনৰ সময়ত। আপোনালোকে বিক্ৰী যাব নেকি ৰাইজ? আপোনালোকে বিক্ৰী যাব নেকি? আমাৰ জীৱনৰ মূল্য আছে, আমাৰ সন্মান আছে, আত্মসন্মান আছে। গতিকে আমি এই বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ নাগৰিক হয় 200 টাকা 300 টাকাত BPF-ত বিক্ৰী যাব নালাগে। নিজৰ আত্মসন্মান ৰাখক। আমি ভাবিছিলো আমাৰ ছাত্ৰ ছাত্ৰীক ডক্টৰ, ইঞ্জিনিয়াৰ, IAS অফিচাৰ কৰিব হাগ্ৰামা মহিলাৰীয়ে। আমাৰ যুৱসকলক সংস্থাপন দিব, যুৱসকলক নিজৰ আত্মসন্মান লৈ জীয়াই থাকিবলৈ সহায় কৰিব। কিন্তু সেই হাগ্ৰামা মহিলাৰীয়ে 17 বছৰত ইউথ কেম্প বনাই যি জনগোষ্ঠীৰে নহওক কিয় সেই যুৱসকলক ইউথ কেম্পত ৰাখি মদ খুৱাইছে, মাংস খুৱাইছে আৰু হিংসা কৰিবলৈ শিকাইছে। ইয়াৰ বাহিৰে একো শিকোৱা নাই। তো সেইকাৰণে এতিয়া আমাৰ BTR অঞ্চলত কোনো হিংসা নহ'ব, কোনো দুৰ্নীতি নহ'ব, কোনো ভ্ৰষ্টাচাৰ নহ'ব। হাগ্ৰামা মহিলাৰী কৈ আছে BTR-ত একো নাই, BTR-ত চব কুছ আছে। ইউনিভাৰ্চিটি হ'ব, ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজ, চব কুছ হ'ব এই BTR-ত। জাতি জনগোষ্ঠী, গোৰ্খাৰ কাৰণে, আদিবাসীৰ কাৰণে, অসমীয়াৰ কাৰণে, বঙালীৰ কাৰণে যিমান জনগোষ্ঠী আছে এখনকে ডেভেলপমেণ্ট উন্নয়ন বোৰ্ড গঠন কৰি দিয়া হ'ব। কিন্তু BTR-ত এটাই নাথাকিব, সেইটো হাগ্ৰামাৰ দাদাগিৰি, দুৰ্নীতি, ভ্ৰষ্টাচাৰ। ইয়াত কোনো দাদাগিৰি নাথাকিব। আৰু হাগ্ৰামাৰ পিছত থিয় দিয়া কোনোবা যদি আজি ভাবিছে মই এই মানে নুনাই চেৰপাঙত দাদাগিৰি কৰিম, এই ভেৰগাঁৱত দাদাগিৰি কৰিম, টংলাত দাদাগিৰি কৰিম, আৰু দাদাগিৰি নচলিব। ডিচেম্বৰ 15 তাৰিখ লাষ্ট সীমা। ডিচেম্বৰ 15 তাৰিখৰ পিছত ইয়াত কোনো দাদাগিৰি, ভ্ৰষ্টাচাৰ নচলিব। যিসকলে গৰীব দুখীয়া মানুহৰ পইচা খাইছে, আয়ুৱা ঘৰৰ, জব কাৰ্ডৰ, যি বৃদ্ধ পেঞ্চনৰ, মিড ডে মিলৰ, আমাৰ শিশুসকলৰ অংগনবাড়ীৰ পইচা খাইছে, এইসকলে এজনক সাৰি যাব নোৱাৰিব। UPPL চৰকাৰ আহিলে এজন কেছ দি পেলাই এৰেষ্ট কৰা হ'ব। সেইকাৰণে ৰাইজ, আমি শান্তি বিচাৰিছো, আমি উন্নয়ন বিচাৰিছো, সম অধিকাৰ, সমমৰ্যাদা বিচাৰিছো। সকলো জাতি জনগোষ্ঠী নিজৰ আত্মসন্মান লৈ জীয়াই থাকিব এটা BTR বিচাৰিছো। এই BTR বড়োৰ BTR, এই BTR বঙালীৰ BTR, এই BTR গোৰ্খাৰ BTR, আদিবাসীৰ BTR, অসমীয়াৰ BTR, নাথ যোগী, ৰাভা, যিমান জনগোষ্ঠী আছে এই BTR সকলোৰে BTR। আৰু এই BTR-ত কাৰো দাদাগিৰি নচলিব। সেইকাৰণে অহা 7 তাৰিখে আপোনালোকৰ মাজত আলোচনা কৰক। এইবাৰ UPPL-এ চৰকাৰ গঠন কৰিব, বেলেগে চৰকাৰ গঠন কৰিব নোৱাৰে। যিমান মিটিং কৰক। এইকাৰণে নুনাই চেৰপাঙৰ এটাও ভোট যাতে নষ্ট নহয়, আপোনালোকৰ বহুমূলীয়া ভোটটো দি আপোনালোকে সকলো আমাৰ কৃষ্ণগিৰি ডাঙৰীয়া ট্ৰেক্টৰৰ ছবিত ভোট দি জয়যুক্ত কৰিব লাগে। আৰু কৃষ্ণগিৰি ডাঙৰীয়াই কোকৰাঝাৰত গৈ পেলাই আমাৰ চৰকাৰৰ এটা গধুৰ দায়িত্ব লৈ পেলাই আমাৰ কি আছে, আমাৰ এই অঞ্চলৰ ৰাইজক সেৱা কৰিব।
আজি দলং লাগে ইয়াতে দুটা দলং, সেই দলং দুটা চামৰাঙৰ দলং, এই দলং দুটা 17 বছৰত বনাব নোৱাৰিলে। আমাৰ চৰকাৰ আহিলে আমি 1 বছৰত এই দলং বনাই দিম। হাতী মানুহৰ সংঘাত, যোৱাবাৰো BPFৰ MCLA আছিলে, অলপ মানে তার দি পেলাই ওয়ার দি পেলাই হাতী মানৱৰ সংঘাতটো মানে সমাপ্ত কৰিব লাগে, কিন্তু সেই হাতী মানৱৰ সংঘাত আজিলৈকে সমাপ্ত কৰিব নোৱাৰিলে। UPPL চৰকাৰ অহাৰ লগে লগে 6 মাহৰ ভিতৰত এই হাতী মানৱ সংঘাতটো বন্ধ কৰাৰ কাৰণে আমি কাম কৰিম। সদা ৰাইজ, উত্তৰ অঞ্চল উন্নয়ন হ'ব লাগিব। উত্তৰ অঞ্চলটো আজি 17 বছৰে হাগ্ৰামাই নেগলেক্ট কৰিছে। সেই অঞ্চলৰ ৰাইজক তেখেতে ব্যৱহাৰ কৰিছে, সেই অঞ্চলৰ ৰাইজক তেখেতে ঠগাইছে, 17 বছৰে ৰাইজক ঠগাইছে, আৰু UPPLে ৰাইজক সেৱা কৰিবলৈ আহিছে। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, আমাৰ অহা 7 তাৰিখে যাতে সকলো সজাগ হৈ পেলাই সবচে হাইষ্ট ভোট কৃষ্ণগিৰি নামৰ ট্ৰেক্টৰৰ ছবিত ভোট দিয়ে, সেইটো মই অনুৰোধ কৰি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। UPPL জিন্দাবাদ, UPPL জিন্দাবাদ। পরিবর্তন দরকার, UPPL সরকার, পরিবর্তন দরকার, UPPL সরকার, পরিবর্তন দরকার, UPPL সরকার। ধন্যবাদ। পরিবর্তন দরকার, UPPL সরকার, পরিবর্তন